নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি লৈ আহিছো মই কেঁচা আমৰ মিঠা জ্বলা আচাৰ আৰু আহকচোন এইটো কেনেকৈ বনালো চাও আৰু এই আচাৰটো বনাবলৈ ৰদু নালাগে বৰষুণ নালাগে মানে যিকোনো সময়তে বনাব পাৰি আৰু মই এতিয়া আমকেইটা ধুনিয়াকৈ ধুই পেলাই মই ৰদত শুকুৱাই ললো মানে ৰদটো আছিল কাৰণে শুকুৱালো নহলে আপোনালোকে ধুনিয়াকৈ কাপোৰ এখন দি পেলাই মুছি ললে হ'ল মানে পানীটো নাথাকিলে হৈ গল আৰু তাৰ কাৰণে ৰদ নালাগে আৰু এইফালে মই পানীটো শুকুৱাৰ পিছত মিখিনি কাটি লৈছো বাকলিটো গুছাই লৈছো জুলৈ পেলাই এখিনি এনেকৈ টুকুৰা টুকুৰকে কাটি লৈছো আৰু এটো মানে নিজৰ ইচ্ছাত কাটিব পাৰে যদি আপোনালোকে টুকুৰা টুকুৰকে ৰাখিম বুলি বিচাৰে তেতিয়া হলে অকমান ডাঙৰকৈ কাটিব পাৰে মই এখিনি অলপমান ভাঙি দিম হেতু কাৰণে অকমান সৰুকৈ কাটিছো আৰু এইফালে লৈছো মই মিঠৈখিনি আপোনালোকে মানে যিমানটো মিঠা খায় সিমানটো হিচাপত ললেই হ'ল আৰু এইফালে মই অলপমান তেল দিছো তেলো কিন্তু বহুত বেছি নালাগে দেই আৰু অকনমান মিঠি গুটি দি দিছো তেলতে আৰু এতিয়া মই আমখিনি দি দিম আৰু এইফালে আমখিনি দি পেলাই মই লাহে লাহে লৰাই আছো এইখিনি দেখাত বেছি লাগিছে কিন্তু বনোৱালৈ কমি যাবগৈ আৰু এটা একদম লাহে লাহে সিমত দি পেলাই মই অলপ সময় ভাজি লম ইয়াতে অলপমান মই এতিয়া নিমখ দি লৈছো আৰু লগতে হালধিও দি লৈছো আৰু কালাৰটো হবৰ কাৰণে ৰেড চিলি পাউডাৰ অলপ দি দিছো এটো জ্বলাও হয় আৰু কালাৰো হয় দুইটাই হয় হেতু কাৰণে এটোকে দি লৈছো আৰু কেঁচা জলকীয়া দিয়া নাইকিয়া দেই মানে শুকান জলকীয়া হলে দিব পাৰি কিন্তু মোৰ ওচৰত নাই হেতু কাৰণে মই এনেকৈ ৰেড চিলি পাউডাৰে দি দিছো আৰু এতিয়াখিনি ধুনিয়াকৈ মই মিক্স কৰি লম আৰু অলপ সময় ভাজি থাকিম সিমত দি ভাজি থাকিব লাগিব আৰু মানে ঘনাই ঘনাই লৰাই থাকিব লাগিব নহলে ধৰি যাব পাৰে দেই অকনমান আমখিনি ভাজা হৈ গৈছে আৰু এতিয়াই মই ইয়াতে মিঠৈখিনি দি আৰু মিঠৈখিনি দি পেলাই এতিয়াটো পুৰা মানে লৰাই থাকিব লাগিব নহলে ধৰিয়ে আহিব হেতু কাৰণে একদম সিমত দিছো আৰু এফালে ধৰি পেলাই পুৰা লৰাইয়ে আছো আৰু দেখিছেনে মিঠৈখিনি দি দিয়াৰ পিছত যে কালাৰটো ইমান ধুনিয়া হৈ আহিছে একদম ৰঙা কালাৰ এটা আহি গৈছে মানে দেখি কিবা খাও খাও লাগি যায়গে ইমান ভাল লাগে আৰু এই মিঠা আচাৰটো খাবলৈ বহুত টেষ্টি হয় বিশেষকৈ যে ৰুটিৰ লগত খাবৰ কাৰণে বহুত ভাল লাগে আৰু মই বহুত ভাল পাওঁ হেতু কাৰণে মানে বনোৱা হয়ে আৰু এনেদৰ মই এতিয়া যে দেখিছে এটা টুকুৰা টুকুৰ হৈ আছে ন হে তেনেদৰেও ৰাখিব পাৰে দেই কিন্তু মই ভাঙি গলে ভাল পাওঁ হেতু কাৰণে অকনমান ভাঙি দিছো আৰু যিহেতু একদম কেঁচাকে বনাইছো হেতু কাৰণে অকনমান ভিনেগাৰ দি দিছো আৰু নহলে মানে কি হয় ভেকুৰি যাবও পাৰে ন ৰদত দি থাকিলে বাৰু ভেকুৰি নাযায় কিন্তু তথাপিও ভিনেগাৰটো দি দিলে ভাল হয় আৰু এইফালে মই একদম শেষত মানে ভাজি পুৰা হৈছে আৰু লাষ্টত মছলা দিছো আৰু এই মছলাখিনি মই ইয়াৰ আগৰ ভিডিঅ'টোত দিছিলো মানে কেঁচা আমৰ যেতিয়া আচাৰ বনাইছিলো সেই আচাৰখিনি বনাওঁতে মই সৰহকৈ বনাই থৈছিলো সেই তাৰ পৰাই অলপমান দি দিছো আৰু মছলাখিনি পিছত দিলে মানে মছলাৰ গোন্ধটো ধুনিয়া হৈ থাকে আৰু ইফালে মই গুটিখিনি ধুনিয়াকৈ লৰাই ললো আৰু ইফালে এইয়া প্ৰায় মোৰ হৈয়ে গল আৰু দেখিছেনে এইয়া নমাই দিলো আৰু এইখিনি ধুনিয়াকৈ ভাঙিও গল আৰু কেটুকুৰমান মানে নাভাঙাকৈ ৰাখি দিছো আৰু এইয়া চাকচোন ইমান ধুনিয়া লাগিছে আৰু বনাই কৰি যে হৈছে মই মানে একদম লগালগ টেষ্ট কৰিছো একদম কেনেকুৱা ধুনিয়া লাগিছে নহয় খাবলৈ আৰু আপোনালোকে যদি সকলোৱে বনাইছে তেতিয়া হলেতো গমে পাই কিমান ধুনিয়া লাগে আৰু যি সকলে নাই বনোৱা তেওঁলোকে বনাই চাব পাৰে দেই বহুত ধুনিয়া লাগে ৰুটিৰ লগত খাবলৈ আৰু ভাতৰ লগতো খাব পাৰে আৰু মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল জনাব আৰু মই এই আচাৰখিনি ৰদত দি আছো দেই মানে বনাই হোৱাৰ পিছত মাজে মাজে ৰদত দি থাকিলে বহুত দিনলৈকে ভালে থাকে হেতু কাৰণে ৰদত দি থাকিব লাগিব দেই আৰু এইফালে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু যি সকলে নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব